পূৰ্বতে হেৰাই যোৱা আমাৰ অসমীয়া সমাজৰ পৰা বিয়াৰ এটি নিয়ম আমাৰ লিজা বিয়াখনত কৰোৱা হৈছে। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে বিয়াৰ আগদিনাখন গধূলি সময়ত আইসকলে এইফালে নিয়ম ভাগ কৰিবৰ বাবে সকলোখিনি বস্তু যা যোগাৰ তেওঁলোকে কৰি লৈছে আৰু এই ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। আপোনালোকৰ মাজলৈ এই নিয়মটো মই কেনেকৈ ধৰণে কৰিছে তেওঁলোকে সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছোঁ। যিহেতু আমাৰ সমাজত এতিয়া এই নিয়ম ভাগ হেৰাই গৈছে। বহু বিয়া এতিয়া দেখিছোঁ ক'তোৱে মই এই নিয়ম ভাগ কৰোৱা দেখা নাই। মোৰ নিজৰ বিয়াতো এই নিয়মটো কৰা নাছিলে। মই লিজা বিয়াখনতহে এই নিয়ম ভাগ দেখিছোঁ আৰু জানিছোঁ নিয়ম ভাগৰ বিষয়ে। আৰু এই নিয়মটো হৈছে গাঠিয়ন বুলি কয়। গাঠিয়ন নিয়মটো বোলে আমাৰ পূৰ্বতে বিয়াবিলাকত প্ৰত্যেকখন বিয়াতে এই নিয়ম ভাগ কৰিছিলে বিয়াৰ আগদিনাখন। আজিকালি আমাৰ অসমীয়া সমাজত বিয়াবিলাকত এই নিয়মটো কৰা একেবাৰে দেখা নাযায়েই। হয়তো বহু লোকে নাজানিবও পাৰে গাঠিয়ন নিয়মটোৰ বিষয়ে আৰু বহু লোকে হয়তো জানিবও পাৰে। যিসকলে জানে গাঠিয়ন নিয়মটো কি হয় বা কি কাৰণে কৰে তেতিয়া মোক কমেণ্টত জনাব যে জানো বা গম পাওঁ বুলি। আৰু যিসকলে নাজানে তেওঁলোকে সম্পূৰ্ণ শিকিব বুলি বা জানিব বুলি মই ভিডিঅ'খিনি কৰি ৰাখিছিলোঁ। নজনাসকলে মোৰ ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে জানিব বুলি। আৰু আমাৰ পৰিয়ালত মানে গাঠিয়ন নিয়মটোৰ নিয়ম নীতিখিনি জনা মানুহ তেনেকৈ কোনোৱে নাই। সেইকাৰণে আইসকলক নিমন্ত্ৰণ কৰি মানে দাদাই বিচাৰি আনিছে। তেওঁলোক আহিছেও ধুনীয়াকৈ সকলোখিনি যা যোগাৰ কৰি লৈও আহিছে তেওঁলোকে কি বস্তু লাগিব কেনেকৈ কি কৰিব লাগিব। আৰু ভিডিঅ'টোত মানে গোটেইখিনি সম্পূৰ্ণ দীঘলকৈ মই দেখাইছোঁ। এতিয়া এইফালে কইনা আনিব দিলে আৰু ময়ো চেলেং চাদৰ লৈ বহিছোঁ আৰু নিয়ম কৰিবৰ বাবে। এই চাদৰখনত চেলেংখনত তুমি পাতি দিয়া তিনিবাৰ দিয়া আকৌ দিব কইনা দিব তুমি